গুৱাহাটীৰ বিভিন্ন স্থানত বৰপেটা আৰক্ষীৰ অভিযানত জালত পৰিল তিনিটা চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰা হৈছে আমিৰুল আলী, পৰাণ আলী, মইনুদ্দিন আলী। তাৰাবাৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে অপৰাধী তিনিটাক। তিনিওৰে পৰা 10টা মোবাইল ফোন, 13খন ডেবিট কাৰ্ড জব্দ কৰা হৈছে। লগতে জব্দ কৰা হৈছে নগদ ধন আৰু 2খন বিলাসী চাৰিচকীয়া বাহন। চাইবাৰ ফ্ৰড ধৰা হৈছিলে তাহেৰ আলী। তাৰ ওপৰত ষ্টেটমেণ্টৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ এটা দলে, তাৰাবাৰী OC আৰু এটা দলে যোৱাকালি গুৱাহাটী পুলিচৰ সহযোগত কেইবাটাও ঠাইত অপাৰেশ্যন চলাইছিলোঁ। আৰু ক্ষেত্ৰীৰ পৰা আমি 3গৰাকী আৰু তেনেকুৱা চাইবাৰ ফ্ৰডক আমি এপ্ৰিহেণ্ড কৰিলোঁ। তেওঁলোক হ'ল আমিৰুল আলী, মইনুদ্দিন আৰু পৰাণ আলী। এই 3গৰাকীক আমি এপ্ৰিহেণ্ড কৰিলোঁ আৰু তেওঁলোকৰ পজিশ্যনৰ পৰা আমি কেইবাটাও মোবাইল ফোন উদ্ধাৰ কৰিলোঁ আৰু আনাদাৰ কিছুমান তথ্য পাতি আমি পালোঁ। আৰু 2খন গাড়ী, এখন হ'ল OD ৱেষ্ট বেংগল ৰেজিষ্ট্ৰেশ্যনৰ পালোঁ আৰু এখন আছাম ৰেজিষ্ট্ৰেশ্যনৰ পাইছোঁ। চ' এতিয়া আমাৰ ইতিমধ্যে আমি অনাৰেবল কোৰ্টৰ সন্মুখত তেখেতসকলক প্ৰডিউচ কৰিছোঁ, ৰিমাণ্ডত আছে।